মানৱ ডেকাৰ বিৰুদ্ধে কি টুইট ৰীতম সিঙৰ। মানৱ ডেকাৰ এগেইনষ্টত বশিষ্ঠ পুলিচ থানাত এটা ৰেপৰ কেছ এটা ৰেজিষ্টাৰ হৈছিল আজি 2-3 বছৰ আগত। এই কেছটোৰ তলতে বহুত অশ্লীল মেছেজ হোৱাটছএপত এজনী বিজেপিৰে ৱৰ্কাৰ এজনীক পঠিয়াইছিলে। তেতিয়া সেই বশিষ্ঠ পুলিচ থানাৰ সেই কেছটোৰ ওপৰত অসম পুলিচে কি একশ্যন ল'লে মই সেইটো বুজিবলৈ মই এটা টুইট কৰিছোঁ। সামাজিক মাধ্যমত মানৱ ডেকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছ নেতাৰ। বশিষ্ঠ থানাত মানৱ ডেকাৰ বিৰুদ্ধে ৰুজু হৈ আছে এটা বিশেষ গোচৰ। মানৱ ডেকাৰ বিৰুদ্ধে ব্যৱস্থা ল'লেনে অসম আৰক্ষীয়ে? তাকে লৈ এদিন পূৰ্বে টুইট কৰিলে কংগ্ৰেছ মুখপাত্ৰ ৰীতম সিঙে। আৰু এয়া তাৰ পাছৰ দৃশ্য। শনিবাৰে ৰীতম সিঙৰ গুৱাহাটীৰ ঘৰত লখিমপুৰ আৰক্ষীৰ দল। পুৱাৰে পৰা ৰীতম সিঙৰ এপাৰ্টমেণ্টত গিজগিজনি আৰক্ষী বাহিনীৰ। লখিমপুৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত শনিবাৰে ৰীতম সিঙৰ গুৱাহাটীৰ বাসগৃহত উপস্থিত হয়হি লখিমপুৰ আৰক্ষীৰ এটা বৃহৎ দল। লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰ আত্মীয়ই দাখিল কৰা এজাহাৰৰ ভিত্তিতেই এইদৰেই ৰীতম সিঙক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ বৃহৎ বাহিনীটো উপস্থিত হয়হি গুৱাহাটীস্থিত ৰীতম সিঙৰ বাসগৃহত। ৰীতম সিঙৰ এপাৰ্টমেণ্টত আৰক্ষীয়ে গিজগিজাই থকাৰ মাজতেই দুৱাৰ বন্ধ কৰি বেলকনিৰ পৰা চিঞৰি চিঞৰি সংবাদ মাধ্যমত বাৰ্তা কংগ্ৰেছ নেতা ৰীতম সিঙৰ। চিঞৰি চিঞৰি ৰীতম সিঙৰ বক্তব্য, দুৱাৰ মই খুলি দিম, যদি মোক নটিচ দিবলৈ আহিছে তেন্তে ঠিকেই আছে, কিন্তু মোক গ্ৰেপ্তাৰ কৰিলে ন্যায়ালয়ৰ নিৰ্দেশ উলংঘন হ'ব। আৰক্ষীয়ে কংগ্ৰেছ নেতাগৰাকীক গ্ৰেপ্তাৰৰ এই চেষ্টা চলাই থকাৰ মাজতে ৰীতম সিঙৰ বাসগৃহত আহি উপস্থিত হয়হি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। কিন্তু ৰীতম সিঙক সাক্ষাৎ কৰিবলৈ গৌৰৱ গগৈকো বাধা আৰক্ষীৰ। অসম পুলিচৰ এইটো কি কাৰবাৰ কৰিছে? গৌৰৱ গগৈ সোমাব নিদিয়ে, মিডিয়া মানুহ সোমাব নিদিয়ে, এইটো ডেমক্ৰেচি হ'ল নেকি? এইটো ৰীতম সিং এজন এডভোকেট হয়, আমাৰ স্প'ক্স পাৰ্চন হয় মিডিয়াৰ। তেখেতে চোৰ ডকাইত নহয় নহয়, অপৰাধী নহয় নহয় ৰীতম সিং। এনেধৰণৰ যি ধৰণে কাৰবাৰটো কৰিছে আপুনি এগ্ৰিগনেছ কৰে, আপোনাৰ মানুহ মাতক চিটি মানুহ। আৰক্ষীৰ এনে কাৰ্যক লৈ ক্ষোভ গৌৰৱ গগৈৰো। গৌৰৱ গগৈৰ দাবী, মানৱ ডেকা ভগৱান নহয়, মানৱ ডেকাৰ বিৰুদ্ধে কিয় টুইট কৰিব নোৱাৰি। দিছে এটা টুইটাৰৰ কাৰণে লখিমপুৰৰ পৰা ইমান পুলিচ বাহিনী আহিছে, কিন্তু যেতিয়া নগাঁও যেতিয়া 2জন কনষ্টেবলৰ ওপৰত ইমান বেয়াকৈ তেওঁলোকক মাৰিলে পিটিলে, এতিয়া তেওঁলোকক অসম আৰক্ষী ধৰিব পৰা নাই। আজি অসম আৰক্ষী এনে একো সন্মান নাই। মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক নমুনা দিছোঁ কি চাওক, এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ অসম আৰক্ষী বেয়া ব্যৱহাৰ। কি যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয় তেতিয়া মুখ্যমন্ত্ৰী নিমাতিকন্যা হৈ থাকে, নিমাতিকন্যা হৈ থাকে যেতিয়া 2জন আৰক্ষীৰ ওপৰত আক্ৰমণ হয়। আজি কি মানৱ ডেকা ভগৱান নেকি? আজি কি পীযুষ হাজৰিকা ডাঙৰীয়া ভগৱান নেকি? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভগৱান নেকি? আজি গোটেই বিজেপি দলটো ভগৱান নেকি? অসমৰ মানুহে আৰক্ষীক পিটিব পাৰে, কিন্তু ভগৱানৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, ভগৱানৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, মানৱ ডেকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে টুইট কৰিব নোৱাৰে, আৰু বিজেপি দল হ'লে পুলিচক পিটিব পাৰে। উল্লেখ্য যে সাংসদ গৌৰৱ গগৈৰ সন্মুখতেই লখিমপুৰ আৰক্ষীয়ে টনা আজোৰা কৰি গ্ৰেপ্তাৰ কৰি লৈ যায় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক। ৰীতম সিঙৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া পিতৃ মাতৃৰো। যেতিয়া হাইকোৰ্টে দিছে এখন নটিচ, তেনেহ'লে আপুনি সেইখন মানিব লাগে, চৌকছ দিব লাগে, ৰিজনছ দিব লাগে, মোক কিয় এৰেষ্ট কৰিব আহিছে। আপুনি একো কাগজ নৰাকৈ আপোনাক এৰেষ্ট কৰিব আহিছোঁ বুলি ক'লেইতো আপোনাক মই চাৰেণ্ডাৰ কৰি নিদিওঁ নহয়। আৰু সিও এডভকেট, সিও আইন জানে, তো গতিকে তাক ক'ব লাগিব নহয় মই কিয় এৰেষ্ট কৰিব আহিছোঁ। অৰাজকতা হৈছে, বহুত অৰাজকতা। 4 ঘণ্টামান পুলিচে ইমান আহি উইদাউট কাগজ, উইদাউট মানে এনি ডকুমেণ্ট এইটো এনেকৈ আৰেষ্ট মানে লৈ যাবলৈ আছে। মানৱিক নহয়, কি হ'ব মই এইটো মানে চিন্তিত। নাই নাই, আমি দৰ্জাটো বন্ধ কৰি ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।